মৰাণ আহিছোৱে যেতিয়া ভাবিছিলোঁ চিকাৰ চিনেমাখনে চাই যাওঁ নেকি, কিন্তু ঘটনা এটা হৈ গ'ল নহয়। নমস্কাৰ, সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ। যোৱাকালি আছিলে জন্মনিৰ জন্মদিন, মানে মোৰ ধৰম পত্নীৰ জন্মদিন আছিলে যোৱাকালি। খুওৱা ভাত খোৱা আছে কস্তুৰীক, আৰু সেইবাবে ৰিণী পূজা আহিছিল যোৱাকালি। কেনেকুৱা লাগিলে যোৱাকালি দিনটো কোৱাচোন? বহুত ভাল লাগিলে, একদম ফূৰ্তি কৰিলো, নাচিলো আৰু ৰিলছো বনালো। আপোনালোকে চাব ৰিলছটো। মাত ভাঙি গৈছে মানে একেবাৰে, আজি অলপ মাত খাৰ ভাল হৈছে বাৰু, নহ'লে কালি একদম চেৰাই গৈছিল ডিঙি চিঙি। হোৱা 10:30 পাৰে হ'ল, ভাত খাবলৈ বহিছো গাহৰিৰ লগত। মই নহয়, গাহৰি সকলোৱে খাইছে, কিন্তু মই গাহৰি নাখাওঁ, সেইটো কাৰণে মানে মাংস খাই পুৰা আমনি লাগি গ'ল। আৰু তাতো বাৰ্থডে পাৰ্টি বুলি আকৌ আজি মাংস খাই পুৰা একদম আমনি লাগি গৈছে। আৰু সেইটো কাৰণে আজি অকণমান মাছ আনিছিলোঁ। মাছটো মই খাম, মই গাহৰি চাহৰি নাখাওঁ। লগতে তিল চাটনি বনাইছিলে ৰিণীয়ে। মই চাটনি বনাই পাওঁ ইয়াতে, বহুত ভাল পাই বোলে মোৰ চাটনি খাই। এটা বিশেষ কামৰ বাবে গৈ আছো আজি মৰাণলৈ। লগতে আছে জোন বহি আছে আগফালে চিটত, কিন্তু আগফালৰ পৰা বহুত বেছি ৰ'দটো আহি আছে। তাৰপাছত এয়া পূজা আৰু এ ৰিণী, দুইজনীকে মানে চিমেণ্ট চাপৰিতে নমাই থৈ গুচি যামগে। বেয়া চাই নাপাবা আৰু দেই। বাৰ্থডেত পোৱা গিফ্ট চেনাখন মাৰি দি পঠাম বুলি ভাবিছো লাষ্ট টাইমৰ কাৰণে, যাতে মনত থাকি যায় মই মাৰি দিছো বুলি। কাপোৰটো গোন্ধ আহিলে একদম গোন্ধটো লৈ লৈ এতিয়া ঘৰ পোৱা লাগে। মোটা লাগিছে বুলি অকমান ৰখি দিছিলো ৰাস্তা কিনাৰতে। ডিব্ৰুগড় মানে বগীবিল দলং পাম আৰু এতিয়া। আৰু ৰাইট চাইডৰ পৰা এনে ৰ'দটো আহিছে নহয়, সেইটো কাৰণে জোনমণি দুপাট্টাখন এনেকে লগাই লৈছো। বহুত আৰামত গৈ আছো এতিয়া। মোৰ দুপাট্টাখন লেতেৰা হৈ নগলে হৈছে, কাৰণ এতিয়া মই দুপাট্টা ছেট যে পিন্ধি আহিছো। ভিতৰ ফালে আছে কি লেতেৰা হ'ব নো, নহলে মোৰ গোটেই হাতখন কলা হৈ যায়। মৰাণ পাই গলো হি। মৰাণ বুলি ক'লে কিবা এটা ভাল লাগে। আৰু কিহৰ কাৰণে আজি মই মৰাণ আহিলো কৈ আছো আপোনালোকক। অকণমান আগলৈ যাওঁ বলক। এয়া চাওক, আছো এখন সুন্দৰ আৰু ধুনীয়া আৰু নতুন মোবাইলৰ দোকানত। এয়া ভাইটি দুজনে মোবাইলৰ দোকান এখন খুলিছে মৰাণত। বহুত দিনৰ পৰা কৈ আছিলে এনেকে কাম এটা কৰি দোকান এখন খুলিম, যিদিনাখন অপেনিং হ'ব সেইদিনাখন আহিব লাগিব বুলি কৈছিলে। আৰু আজি মানে খুব সেই সুন্দৰ দিনটো আহি পৰিছে। আজি হৈছে অপেনিঙৰ দিন। আজিৰ পৰা এই দোকানখন আৰম্ভণি হৈছে। এড্ৰেছটো ক'ত হয়? এড্ৰেছটো আপোনাৰ মৰাণহাটৰ ট্ৰেফিক পইণ্টৰ ওচৰতে খান কমপ্লেক্স, শৰ্মা হোটেলৰ অপজিটত। আচ্ছা, আৰু আপোনাক ড্ৰিম মোবাইল ষ্ট'ৰলৈ স্বাগতম জনালো। ধন্যবাদ। আহি খুবেই বেছি ভাল লাগিছে। ইয়াত মানে আপোনালোকে সুন্দৰ ছেকেণ্ড হেণ্ড মোবাইল অতিকৈ কম দামত আৰু ভাল দামত পাব। চাওক, বহুত ধৰণৰ ইয়াত মোবাইল আছে, বহুতো মডেল আছে। আৰু যদিহে আপোনালোকক কিবা আপোনালোকৰ পচন্দৰ মডেলো লাগে, তেতিয়াহ'লেও আপোনালোকে ইয়াত পাই যাবহি। যদিও ইয়াত কোনোবা মডেল নাই, তথাপিও যোগাৰ কৰি দিব, একদম চুটকিট হয় নহয় বাৰু? বাকী কেইটকাৰ পৰা আৰম্ভ আছে মোবাইল এণ্ড্ৰইড? আমাৰ এণ্ড্ৰইড ফোন আপোনাৰ 3000ৰ পৰা ষ্টাৰ্ট আছে। 3000ৰ পৰা ষ্টাৰ্ট আছে। আৰু মডেলটো কি এইটো মডেল আপোনাৰ Redmi 5A। আচ্ছা, আৰু আইফোনৰ আৰম্ভণি প্ৰাইচ? আইফোনৰ আৰম্ভণি প্ৰাইচ হৈছে আপোনাৰ 6000 টকা। 6S পাব 6000 টকাত। হয়, তাৰপিছত আপোনাৰ 7, 8 তেনেকে ষ্টাৰ্ট হৈ গৈ আছে। আৰু এইফালে দোকানৰ ফাৰ্ষ্ট কাষ্টমাৰ হয়নে? হয়, ফাৰ্ষ্ট অপেনিং কৰি থকা সময়ত এই ভাইটিহঁত আহিলে, এটা ফোন ললে। বঢ়িয়া। ভাইটি ঘৰ তোমালোকৰ? খেৰকটা। আৰু ইয়াতে জিমি আৰু জোনমণিকো লগ পালো, ভাল লাগিলে দেই। মানে ভিডিঅ'বোৰ বহুত আগৰ পৰা চাই থাকো, ফেচবুকত মানে আৰম্ভণিৰ পৰা চাইছিলো। বাকী আজি ইয়াতে লগ পালো, ভাল লাগিল। ঘৰটো ক'ত আছিলে? দুইজনৰ মানে একে ওচৰ আছিল। বাকী তাই অকমান যেনিবা বিয়া চিয়া হৈ দূৰ হ'ল আৰু ন? ওচৰত চালে ভাল, সেইটো হয় বাৰু। বাকী যিয়ে নহওক বাৰু, লগ পাই বহুত ভাল লাগিলে। আৰু নতুন মোবাইল কিনিলে আমি যেনেকে ৱাৰেণ্টি পাওঁ, ইয়াত পাব নাই ছেকেণ্ড হেণ্ড মোবাইলত? হয়, পাব। আমাৰ মোবাইলটো নিয়াৰ পিছত আপুনি মোবাইলটো ক্ৰয় কৰাৰ পিছত সম্পূৰ্ণ এমাহ গ্যাৰাণ্টি থাকিব। এমাহ একদম গ্যাৰাণ্টি আপোনাক নতুন মোবাইলটো নিদিয়ে, কিন্তু আমাৰ ইয়াত গ্যাৰাণ্টি পাব। আপুনি মোবাইলটো নিলে যদি কিবা প্ৰব্লেম পায়, বোলে আপোনাৰ মোবাইলটো চলা নাই, কিবা প্ৰব্লেম হৈছে, আপুনি এমাহলৈকে আমাৰ ইয়াত আহি বোলে কিবা বেয়া হৈছে, আপুনি ঘূৰাই দিব পাৰিব। ঘূৰাই দি এক্সচেঞ্জ কৰি বেলেগ মোবাইল নিব পাৰিব। যদিও আপোনাৰ মোবাইল পচন্দ নহয়, তেতিয়া আপুনি আমাৰ পৰা আকৌ পইচা ৰিটাৰ্ণ লৈ যাব পাৰিব। আজিকালি চাওক, এটা নতুন মোবাইল কিনিবলৈ বহুত বেছি পইচাৰ প্ৰয়োজন হয়। সকলোৰে সেই সপোনটো মানে পূৰণ নহয়গে, বহুতো পইচাৰ অসুবিধাত। সেইবাবে আপোনালোকৰ সপোনৰ মোবাইল ফোনটো ইয়াতে আহি খুবেই বেছি কম দামত ছেকেণ্ড হেণ্ড মোবাইল লৈ যাবলৈ পাৰিব। লগতে ৱাৰেণ্টি পাব আপোনালোকে এমাহ। কাৰণ চাওক, এমাহটো বহুত, কাৰণ এটা যদি মোবাইল কিবা কাৰণত বেয়াও থাকে, এমাহতো আপুনি গম পাব যে আমুক বেয়া, গমটো পাবই। সেইবাবে এমাহটো বহুত হয়। এমাহ একদম ৱাৰেণ্টি পাব আপোনালোকে। যদিহে কিবা বেয়া ওলায়, কিবা কিবি প্ৰব্লেম দিয়ে, তেতিয়াহ'লে তাৰ জেগাত মানে বেলেগ মোবাইল
দি দিব দুই এটা মোবাইলৰ প্ৰাইচটো কৈ দিয়া আকৌ ভাল লাগিব তেতিয়া আপোনাৰ মোবাইল দেখিছে মোবাইলটো একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন এইটো বেছি দিন হোৱাই নাই এইটো প্ৰাইচ হৈছে আপোনাৰ 8500 টকা মাত্ৰ Realme C35 Xiaomi 11 Lite 10e 5G আছে আমাৰ ওচৰত এইটো আপোনাৰ 13500 টকাত পাব এণ্ড্ৰইডৰ কথাটো জানেই Xiaomi 11 Lite 10e কথা কেমেৰা কিং হয় আৰু এইফালে আমাৰ নজৰুল এনআৰ মোবাইল ষ্ট'ৰ শিৱসাগৰৰ মালিক তেখেতো আছে আজি আমাৰ লগত আৰু এইটো হৈছে মোৰ এণ্ড্ৰইড ফোনটো বুলি নাভাবিব এইটো দোকানত থকাটো হয় মোৰটো মোৰ লগতে আছে বাৰু একে মডেল এই মোবাইলটো মই চলাই আছো আজি চাগে 3-4 বছৰ হ'ল নেকি 4 বছৰ মানে হ'ল চাগে বেয়াই হোৱা নাই চলাই আছো আৰু এইটো কিমান দাম এটা আপুনি 7500 টকাত পাই যাব আধাতকে আধা দামত গতিকে হে আৰু আপোনালোকে আহিব কন্টাক্ট নম্বৰ মই দিয়ে থৈ দিছো ফোন কৰিম কলো কৰিব পাৰিব নাইবা ইয়ালৈ আহিও আপোনালোকে মোবাইল নিজৰ পছন্দৰ মতে ধুনীয়া দামত উঠাই লৈ যাব পাৰিব আৰু এটা বাম্পাৰ গিভআৱে হ'বলৈ গৈ আছে ড্ৰিম মোবাইল ষ্ট'ৰৰ মানে এই দোকানখনৰ নামত যিটো ইনষ্টাগ্ৰাম আইডি আছে ড্ৰিম মোবাইল ষ্ট'ৰ বুলি সেই আইডিটোত ফলোৱাৰ্ছ কিমান হ'লে 1k ফলোৱাৰ্ছ হ'লে আমাৰ এইখিনি গিভআৱে দিম আৰু পেজটো ফলো কৰি ৰাখিব ফলো কৰি ৰাখিলে আপডেট পাই থাকিব 1k ফলোৱাৰ্ছ যেতিয়া হ'ব এইখিনি সম্পূৰ্ণ তাৰ পৰা সিলেক্ট কৰি ফলোৱাৰ্ছক গিভআৱে কৰা হ'ব যাওক আৰু ফলো কৰি দিয়ক মই লিংকটো ডেছক্ৰিপচনত দি থৈ দিছো ইনষ্টাগ্ৰাম আইডিৰ হেডফোন পাব ঘড়ী পাব ওৱাও কি লাগিছে আৰু যিহেতু পূজাৰ সময় পূজা আহি আছে লাহে লাহে আৰু এই দোকানখনত মানে আপোনালোকে যদি মোবাইল কিনে মোবাইলৰ লগত কিছুমান বস্তু গিফ্ট পাব কি পাব ওৱাটছ আল্ট্ৰা পাব আপোনাৰ ওৱাটছ আল্ট্ৰা এয়াৰপডছ আপোনাৰ এইখিনি সমূহ বস্তু পাব আৰু এডপ্টাৰ আছে আমাৰ ডাটা কেবল আছে মোবাইলৰ কভাৰ আছে টেম্পাৰ আছে এই সকলোখিনি বস্তু পূজাৰলৈকে মোবাইলৰ লগত সম্পূৰ্ণ ফ্ৰী থাকিব এড্ৰেছটো মই আকৌ এবাৰ কৈছোঁ সেয়া হৈছে মৰাণৰ ট্ৰাফিক পইণ্ট আৰু কাষতে আছে হনুমান মন্দিৰৰ খুব সন্মুখ ভাগতে আপোনালোকে দেখা পাব এখন খান কমপ্লেক্স ইয়াৰ ভিতৰতে আপোনালোকে সোমাই যাব ধুনীয়াকৈ সৌৱা ড্ৰিম মোবাইল ষ্ট'ৰ বুলি পাবই বাপ্পাঐ মানুহৰ কিমান ভিৰ লাগি আছে চাওকচোন এবাৰ মৰাণ আহিছোঁ যেতিয়া ভাবিছিলোঁ মৰাণতে চিকাৰ চিনেমাখন চাই যাওঁ বুলি কিন্তু ঘটনা এটা হৈ গ'ল নহয় টিকেট নাই বুলি ক'লে টিকেট কিন্তু পালোঁ হয় আজি দেওবাৰ পৰিলে দেওবাৰ দিনটোত আৰু টিকেটনো পোৱাটো আশা আছেনে আগতীয়াকৈ কাটি নথ'লে তাতে আকৌ এতিয়া শ্ব' হ'বলৈ বাকী মানে আজি যিমান শ্ব' আছে টিকেট এটাও নাই চব বুক চাব পোৱাহেঁতেন ভাল লাগিলেহেঁতেন